তাৰমানে কাম আমি আগতেও কৈছোঁ আপোনালোকৰ তাতো আপোনালোকৰ যিটো চেনেল আছে সেইটোতো কোৱা হৈছে বিভিন্ন চেনেলত আমি কৈ থাকোঁ যিটো সঁচা কথা যে আমি এপ্ৰক্সিমেটলি 7 মাহ আগতে আমি বল্ডাৰ ষ্ট'ৰৰ ষ্টাৰ্ট কৰি আজিলৈ আমি কাম কৰি আছোঁ আৰু এইখিনি কাম কৰাত আমাৰ ৰাইজ প্লাছ আমাৰ প্ৰশাসনৰ তৰফৰ পৰা পাৰ্টিকুলাৰলি আমাৰ DC মহোদয়ে আমাক যথেষ্ট হেল্প কৰিছে আমাক জিঅ' বেগখিনি ছাপ্লাই দিছে তাৰপিছত নতুন এজন DC আহিল এখেতক আমি অনুৰোধ জনাম এখেত যাতে আহি আমাৰ কামখিনি চায় আৰু ইয়াত কি বস্তু লাগে তাৰ কাৰণে ব্যৱস্থা লয় লগতে আমি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাম এটাই যে আমাৰ যেহেতু একেবাৰে খাকৰাচৰৰ পৰা তিলনাও বাংলিচৰ পালেহি আমাৰ ব্ৰহ্মপুত্ৰ নদী বাকী জাগাখিনি যাতে অক্ষুণ্ণ থাকে আৰু এইখিনি জাগাৰ যিবিলাক এগ্ৰিকালচাৰ কৰা মানুহ আছে এই মানুহখিনি যাতে ভালকৈ এগ্ৰিকালচাৰৰ কামখিনি কৰিব পাৰে তাৰ কাৰণে আমাৰ বৰ্ডাৰ ৰোডৰ পৰা আপ টু নেৱাজিজপুৰলৈ মানে আমি যিটো বল্ডাৰ বান্ধ দিছোঁ স্পাৰ দিছোঁ সেইটো স্পাৰলৈ এটা এগ্ৰিকালচাৰ প্ৰটেকশ্যন ৰোডৰ ব্যৱস্থা কৰে তাৰপিছত ইয়াৰ কাৰণে আমাৰ যিখিনি অফিচিয়েলি ব্যৱস্থা আছে সেইখিনি আমি ল'ম আমি পৰিকল্পনা কৰিছোঁ আমি কমিটিৰ তৰফৰ পৰা যাতে আমাৰ বাংলিচৰৰ পশ্চিম ফালদি একেবাৰে নেৱাজিজপুৰ গৈ পায় ৰোডটো এই ৰোডটো পালে আমাৰ বাংলিচৰৰ পৰা হাতচিঙিমাৰীলৈ যিখিনি কৃষি বা এগ্ৰিকালচাৰ কৰাৰ যিখিনি জমি আছে বা মাটি আছে সেইখিনিত আমি ভালকৈ এগ্ৰিকালচাৰ কৰিব পাৰিম আমাৰ মানুহখিনি আৰ্থিকভাৱে এনে অচল হৈ গৈছে বহুত মানুহৰ মাটি ভেটি নোহোৱা হৈ গৈছে যিখিনি অৱশিষ্ট মাটি আছে সেইখিনি যাতে মানুহে এগ্ৰিকালচাৰ কৰি নিজৰ পৰিয়ালক পোহপাল দিব পাৰে তাৰ কাৰণে আমি আমাৰ DC মহোদয়ৰ লগতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ SDO ছাৰক আৰু বিভাগীয় কৰ্তৃপক্ষসকলক আমি অনুৰোধ জনাওঁ তেখেতসকল যাতে বৰ্ডাৰ ৰোডৰ পৰা নেৱাজিজপুৰলৈ এটা এগ্ৰিকালচাৰ প্ৰটেকশ্যন ৰোডৰ ব্যৱস্থা কৰে এইখিনি কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ থাকিল ধন্যবাদ আমি ইয়াতে 100% ছাকচেছ হৈছোঁ তাৰ কাৰণ আমাৰ ইয়াতে যেতিয়া আমি ষ্টাৰ্ট কৰোঁ জিঅ' বেগটো তেতিয়া ইয়াতে 4টা ঘৰ ভাঙিছিলে আমি জিঅ' বেগৰ কাম ষ্টাৰ্ট কৰাৰ পিছত আৰু এটা মাটিও ভাঙা নাই আমি 100% ছাকচেছ হৈছোঁ আমাৰ জিঅ' বেগ দিয়াৰ কাৰণে আৰু এই ক্ষেত্ৰত আমি আমাৰ DC মহোদয় ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলাৰ জলসম্পদ বিভাগৰ ফালৰ পৰা আপোনাক কিমানটা জিঅ' বেগ যোগান ধৰিছে জলসম্পদ বিভাগে আমাক 10,000 জিঅ' বেগ দিব বুলি অনুমতি দিছে আমাক আমি সেইভাৱে আমি কাম কৰি আছোঁ এতিয়ালৈকে আমাৰ 3,000 মান গৈছে অকল জিঅ' বেগে দিছে বাকী আপোনালোকৰ যিটো লেবাৰ চাৰ্জ বা আপোনালোকে যে কাম কৰি আছে সেইটো সম্পূৰ্ণ নিজে শ্ৰম দিছে এতে কথা হ'ল আমাৰ যিটো ইয়াতে আমি শ্ৰম দি আছোঁ আমাৰ বিভাগৰ পৰা এটকাও দিয়া নাই আৰু আমি ইয়াতে আমাৰ নিজে মানুহৰ মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে নিজৰ আপন ঘৰটো ৰক্ষা কৰাৰ কাৰণে আৰু এই অসুবিধা ভোগ যাতে কৰিব নালাগে আমাৰ সচেতন মহলে এইবিলাক চিন্তা চৰ্চা কৰি আমাৰ গাঁৱৰ ৰাইজে আমাৰ কেইটামান গাঁৱৰ ৰাইজে আমাক সহায় কৰি আছে সেই ৰাইজৰ দ্বাৰা ইয়াতে শিক্ষক আছে উকিল আছে প্ৰফেচাৰ আছে আমাৰ গাঁৱলীয়া মানুহ আছে মুৰব্বী আছে ল'ৰা ছোৱালী আছে স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে গোটেইবিলাক সহায় সহযোগিতা মিলি পেলাই আমি এই কামটো আজি 2 মাহৰ পৰা চলাই আছোঁ আপোনালোকে 2 মাহত ধৰি যে কাম কৰি আছে ইয়াত আনুমানিক আপোনালোকৰ ব্যক্তিগতভাৱে কিমান টকা ইয়াত মোটামুটি খৰচ হৈছে বুলি আপুনি ইয়াতে আসলতে যদি আমাক ইয়াতে লেবাৰ চাৰ্জটো নালাগে আমাক অকল জিঅ' বেগটো মেচিনটো লাগে আমাক সেইটো আৰু জেনেৰেটৰ এটা চলিব লাগে আৰু মাটিৰ কাৰণে আমাক JCB লাগে এইখিনি খৰচৰ কাৰণে আমাৰ এতিয়ালৈকে আনুমানিক 5 পৰা 7 লাখ টকা গৈছে সদস্যসকল আমাৰ জিলাৰ DC মহোদয় ছাৰক আমি টানি অনুৰোধ জনাইছোঁ আমাৰ এই যে জিঅ' বেগৰ কাম যে আজি 2 মাহৰ পৰা চলি আছে আমি কিমানখিনি অগ্ৰসৰ হ'লোঁ আৰু যিহেতু আমাৰ আগৰ DC ছাৰে আমাক ভালখিনি একটা হেল্প কৰিছে সেইকাৰণে আমাৰ নতুন DC ছাৰক আমি অনুৰোধ কৰিছোঁ আমাৰ এই হাটচিংমাৰী ব্ৰহ্মপুত্ৰ ইৰিগেশ্যন প্ৰটেকশ্যন কমিটিৰ তৰফৰ পৰা আপুনি কাইণ্ডলি অনুৰোধ কৰিছোঁ আমি এই কমিটিৰ তৰফৰ পৰা যে আমি জইণ্ট ছেক্ৰেটাৰী হিচাপে আপুনি কাইণ্ডলি চাব লাগে আমাৰ এইটো আপোনাক নিমন্ত্ৰণ কৰিলোঁ DC মহোদয় ছাৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত